নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিঙৰ কোশ্চিনৰ বিষয়ে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোশ্চিন হ'ল তলত দিয়া খালী ঠাই সম্পূৰ্ণ কৰা। তো চোৱা ইয়াতে খালী ঠাই হৈ আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো এইটো হ'ল কোশ্চিন ফিগাৰ আৰু এটা আছে এনসাৰ ফিগাৰটো। ইয়াতে এই চাৰিটাৰ মাজত ইয়াতে কোনটো শুদ্ধ হ'ব সেইটো উলিয়াব লাগে। তো এনেধৰণৰ কোশ্চিন এক্সামত আহিলে কেনেকৈ সমাধান কৰি উলিওৱা হ'ব। তো চাওক ইয়াতে এইটো ফিগাৰৰ পৰা এইটো ফিগাৰ যেনেকৈ হৈ আছে তো সেম এইটো ফিগাৰৰ পৰা ইয়াতে সেইমতে ফিগাৰটো হ'ব। তো চাওক ইয়াতে কেনেকৈ হৈ আছে, তাৰমানে ইয়াতে ট্ৰায়াঙ্গেল দিয়া আছে আৰু এই ট্ৰায়াঙ্গেলৰ মাজতে এটা বিন্দু দিয়া আছে। তো সেইদৰে চাওক ইয়াতেও এটা ট্ৰায়াঙ্গেল দিয়া আছে আৰু ট্ৰায়াঙ্গেলৰ মাজতে এটা বিন্দু দিয়া আছে। তো চাওক ইয়াতে ট্ৰায়াঙ্গেল আছে আৰু এই ট্ৰায়াঙ্গেলৰ ওপৰত ইয়াতে বিন্দু আছে, ইয়াতে আছে মাজত আৰু ইয়াতে আছে ওপৰত। তো সেম ইয়াতেও সেইদৰে হ'ব। তো চাওক ইয়াতে কেনেকৈ তাৰমানে হ'ব, এইদৰে হ'ব। তাৰপিছত ট্ৰায়াঙ্গেল হ'ব, ট্ৰায়াঙ্গেল তাৰ ওপৰত এটা বিন্দু হ'ব। তো ইয়াতেও যেটো ওপৰত আছে তো ইয়াতেও ওপৰত হ'ব, মাজত কিন্তু নহয়। তো চাওক ইয়াতে এনেকুৱা কোনটো অপশ্যনত দিয়া আছে, এনেকুৱা এইটো নহয়। তো এইটো ওপৰত আছে কিন্তু এইফালে আছে, তো এইটো নহয়। বি নম্বৰটো এইটো বিন্দুটো মাজতে দিয়া আছে, এইটো নহয়। তাৰপিছত এইটোতো নহয়। তো চাওক এইটো ডি নম্বৰটো সেম হৈ আছে, ওপৰত বিন্দু দিয়া আছে আৰু ট্ৰায়াঙ্গেলটো এইদৰে হৈ আছে। তো চাওক ইয়াতে অপশ্যন নম্বৰ কেৱল ডি দিয়া আছে। তো অপশ্যন নম্বৰ ডি ৰাইট হৈ যাব। তো এক্সামত এনেধৰণৰ কোশ্চিন আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তো তাৰ পিছত নেক্সটটো চাওক, নেক্সটটো হ'ল তলত দিয়া খালী ঠাইত কি হ'ব বিচাৰি উলিওৱা। তো চোৱা ইয়াতে খালী ঠাই দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে এইটো কেনেকৈ হৈ আছে, তাৰমানে এই 15 আৰু 20 যদি প্লাছ কৰোঁ আমি কিমান পাই আছোঁ, আমি 35। আৰু এই 35ৰ পৰা যদি এই তলৰ যিটো 5 দিয়া আছে এই 5টো যদি মাইনাছ কৰি দিওঁ, আমি মাইনাছ কৰিলে কিন্তু আমি এই 30টো আমি পাই আছোঁ। তো সেইদৰে আমি এইটো কৰি চাম হয়নে নহয়। তো চাওক ইয়াতে দিয়া আছে 8 আৰু ইয়াতে দিয়া আছে 10। তো 8 আৰু 10ক প্লাছ কৰিলে কিমান হৈ আছে 18। আৰু এই 18ৰ পৰা ইয়াতে যেটো আমি তলৰ 5 মাইনাছ কৰিছিলোঁ তো ইয়াতো আমি তলত 6 দিয়া আছে, এই 6টো আমি মাইনাছ কৰি দিম। তো 6 মাইনাছ কৰি দিলে কিমান হৈ আছে এই 12টো আমি পাই আছোঁ। তো সেইদৰে আমি এইটো সমাধান কৰিম। তো চোৱা যিহেতু এই দুটা যেহেতু একেটা ট্ৰিক মতে হৈ আছে তো এইটো সেইমতে হ'ব। তো চাওক ইয়াতে দিয়া আছে 8 দিয়া আছে আৰু ইয়াতে কি হ'ব তেনেহ'লে 4 দিলে 4 আৰু 8 প্লাছ কৰিলে কিমান হৈ আছে 12 হৈ আছে। আৰু এই 12ৰ পৰা যদি এই তলৰ যদি আমি 10টো যদি মাইনাছ কৰি দিওঁ, আমি 10 মাইনাছ কৰি দিলে কিমান হৈ আছে এই 2 হৈ আছে। তো চাওক তেনেহ'লে ইয়াতে খালী ঠাইত কি হ'ব 4 হ'ব। তো চাওক ইয়াতে 4 কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ চি দিয়া আছে। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তো তাৰ পিছত নেক্সটটো চাওক, তলত দিয়া কোনটো ব্যঞ্চিত্ৰই শুদ্ধকৈ প্ৰকাশ কৰিব জিলা, ৰাজ্য, দেশ। তো ব্যঞ্চিত্ৰ ৰিলেটেড কোশ্চিন এক্সামত আহিলে কেনেকৈ সমাধান কৰি উলিয়াব। তো চাওক ইয়াতে প্ৰথমে দিয়া আছে জিলা। তো আমি ধৰি ল'ম ব্যঞ্চিত্ৰটো জিলাৰ, এইটো হ'ল জিলাৰ ব্যঞ্চিত্ৰ। তাৰপিছত চাওক ইয়াতে দিয়া আছে ৰাজ্য। তো চাওক ইয়াতে জিলা যেহেতু ৰাজ্যৰ ভিতৰতে হয় তো ব্যঞ্চিত্ৰটো কেনেকুৱা হ'ব, তাৰমানে এনেকুৱা হ'ব ভিতৰত। তাৰমানে এইটো হ'ল জিলা আৰু এইটো হ'ল ৰাজ্য। তো জিলা যেহেতু ৰাজ্যৰ ভিতৰতে হয় তো এইদৰে ভিতৰতে হ'ব। তাৰপিছত চাওক ইয়াতে দিয়া আছে দেশ। তো চোৱা ইয়াতে ৰাজ্য আৰু জিলা যেহেতু দেশৰ ভিতৰতে হয় তো ব্যঞ্চিত্ৰটো কেনেকুৱা হ'ব, তাৰমানে এনেকুৱা হ'ব। তো চোৱা ইয়াতে এইটো হ'ল দেশৰ ব্যঞ্চিত্ৰ আৰু এইটো হ'ল ৰাজ্যৰ ব্যঞ্চিত্ৰ আৰু এইটো হ'ল জিলাৰ ব্যঞ্চিত্ৰ। দেশৰ ভিতৰতেই ৰাজ্য হয় আৰু ৰাজ্যৰ ভিতৰতেই জিলা হয়। তো চাওক ইয়াতে কোনটো অপশ্যনত দিয়া আছে, এনেকুৱা অপশ্যন নম্বৰ বি দিয়া আছে। তো অপশ্যন নম্বৰ বি ৰাইট হৈ যাব। তো ব্যঞ্চিত্ৰ ৰিলেটেড কোশ্চিন এক্সামত আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তো তাৰ পিছত নেক্সটটো চাওক,
নেক্সটটো হ'ল তলত দিয়া খালী ঠাইত কি হ'ব বিচাৰি উলিওৱা। তো চোৱা ইয়াতে খালী ঠাই হৈ আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে দিয়া আছে 5 আৰু ইয়াতে দিয়া আছে 7 আৰু ইয়াতে 11 দিয়া আছে আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে, ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে কেনেকৈ হৈ আছে, তাৰমানে এই 5ৰ পৰা ইয়াতে 7 হৈ আছে, তাৰমানে ইয়াতে 2 প্লাছ হৈ আছে। তাৰপিছত চাওক ইয়াতে 7ৰ পৰা ইয়াতে 11 হৈ আছে, তাৰমানে ইয়াতে 4 প্লাছ হৈ আছে। তো চাওক ইয়াতে দিয়া আছে 2 আৰু ইয়াতে দিয়া আছে 4, তাৰমানে 2ক ডবল কৰি পিনি ইয়াতে 4টো লিখিছে। 4ক যদি ডবল কৰি দিয়া হয় কিমান হৈ আছে 8 হৈ আছে, আৰু 8 আৰু এই 11ক যদি প্লাছ কৰা হয় কিমান হৈ আছে 19। তো চাওক ইয়াতে 19 অপশ্যনত দিয়া নাই, তাৰমানে এইমতে ইয়াতে হোৱা নাই। যদি 19 দিয়া থাকিলেহেঁতেন আমি অপশ্যন নম্বৰ ৰাইট দিব পাৰিলেহেঁতেন, যিহেতু ইয়াতে 19 অপশ্যনত দিয়া নাই সেইমতে আমি ইয়াতে ৰাইট দিব নোৱাৰিম। তো চাওক ইয়াতে কেনেকৈ তাৰমানে হৈ আছে, ইয়াতে চাওক ইয়াতে 5ৰ পৰা ইয়াতে 7 হৈ আছে, তাৰমানে ইয়াতে 2 প্লাছ হৈ আছে। তাৰপিছত চাওক ইয়াতে 7ৰ পৰা ইয়াতে 11 হৈ আছে, তাৰমানে ইয়াতে 4 প্লাছ হৈ আছে। চাওক ইয়াতে আছে 2 আৰু ইয়াতে আছে 4, তাৰমানে 2 প্লাছ হৈ আছে। তো সেইদৰে যদি আমি 4ৰ পৰা যদি আমি 2 প্লাছ কৰি দিওঁ কিমান হৈ আছে 6 হৈ আছে, আৰু 6ৰ লগত যদি আমি 11 প্লাছ কৰি দিওঁ কিমান হৈ আছে 17। তো চাওক ইয়াতে 17 কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ বিত দিয়া আছে। তো অপশ্যন নম্বৰ বি ৰাইট হৈ যাব, আৰু ইয়াতে 17 হ'ব। তাৰপিছত নেক্সটটো হ'ল যদি 95 প্লাছ 15 সমান সমান 50 আৰু 88 প্লাছ 11 সমান সমান 65 হয়, তেন্তে 57 সমান সমান 45 কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে 95 আৰু ইয়াতে দিয়া আছে 15। তো এই দুয়োটাক আমি কি কৰিলে আমি এই 50টো আমি পাই আছোঁ। তো সেইদৰে ইয়াতে দিয়া আছে 57 আৰু ইয়াতে দিয়া আছে 45। তো ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক ইয়াতে 95ৰ পৰা যদি আমি 15 মাইনাছ কৰি দিওঁ আমি কিমান পাই আছোঁ, আমি 80 পাই আছোঁ, আৰু ইয়াতে দিয়া আছে কিমান 50, তাৰমানে হোৱা নাই। তো চাওক ইয়াতে আৰু এটা যদি আমি ভালকৈ যদি অলপ চাওঁ, তো চাওক ইয়াতে তাৰমানে কেনেকৈ হৈ আছে 95। তো 95 যদি এইদৰে লিখোঁ আমি 9 × 5 কৰিলে আমি কিমান পাই আছোঁ, আমি 45, আৰু ইয়াতে দিয়া আছে 15। তো 1 × 5 কৰিলে আমি কিমান পাই আছোঁ, আমি 5 পাই আছোঁ। তো এই দুয়োটাক যদি আমি প্লাছ কৰি দিওঁ আমি কিমান পাই আছোঁ, আমি 50। তো চাওক ইয়াতে সেই 50টো ইয়াতে লিখা আছে। তো সেইদৰে যদি আমি এইটো কৰোঁ, তো চাওক 8 × 8 কৰিলে কিমান পাই আছোঁ, আমি 64, আৰু ইয়াতে দিয়া আছে 11। তো 1 × 1 কৰিলে কিমান হৈ আছে 1 হৈ আছে। তো 64 আৰু 1 প্লাছ কৰিলে কিমান হৈ আছে 65। তো সেই 65টো ইয়াতে লিখা আছে। তো যেহেতু এই দুয়োটা একেটা টেকমতে হৈ আছে, তো এইটো সেইমতেই হ'ব। তো চাওক ইয়াতে দিয়া আছে 57। তো 5 × 7 কৰিলে কিমান হৈ আছে 35, আৰু ইয়াতে দিয়া আছে 45। তো 4 × 5 কৰিলে কিমান হৈ আছে 20। তো চাওক এই দুয়োটাক প্লাছ কৰিলে কিমান হৈ আছে 35, আৰু 20ক প্লাছ কৰিলে কিমান হৈ আছে 55। তো চাওক ইয়াতে 55 কোনটো অপশ্যনত দিয়া আছে, অপশ্যন নম্বৰ এত দিয়া আছে। তো অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তো এক্সামত এনেধৰণৰ কোশ্চিন আহিলে এইদৰে সমাধান কৰি উলিয়াব পাৰে। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।